এটা ইম্পৰ্টেণ্ট ন'টিছ প্ৰি এণ্ট্ৰি টেষ্ট পেট 2024 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন অৰ্থাৎ DLED কোৰ্ছ আৰু 2024 পৰা 26 বছৰলৈকে 2024 to 2026 লৈকে চলিবলগীয়া দুবছৰীয়া DLEDৰ বিষয়ে আজি আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, গ্লোবেল জ্ঞান আছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, য'ত আমি DLED পেট এক্সাম কেতিয়া হ'ব এই বিষয়ে আলোচনা কৰিম। আহকচোন পোনপটীয়াকৈ মূল টপিকটোৰ ওপৰতে যাওঁ। এতিয়া অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 22 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন হ'ব আপোনালোকৰ 22 তাৰিখৰ পৰা। কিন্তু এতিয়া অফিচিয়েল ৱেবছাইটটো মই অকণমান সময় আগতে ভিজিট কৰিছিলোঁ, তাত চাগে অকণমান মেইনটেনেঞ্চ চলি আছে তেনেকুৱাকৈ দেখাব। আপোনালোকে দুদিনমান পিছত বা মেবি আজি নহ'লেও মেবি কালিলৈকে এটলিষ্ট ৱেবছাইটটো ঠিক হৈ যাব। অ'কে, অকণমান সময় লাগিব পাৰে আৰু বহুদিনলৈকে চলিব আপোনালোকৰ প্ৰচেছ। নেক্সট আপোনালোকে দেখিছে 11/8/2024 লৈকে সময় আছে, গতিকে সময় যথেষ্ট বেছি আছে। গতিকে 2-এদিন পিছত এপ্লাই কৰিলেও চলিব। অ'কে, এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব? ডেটটো দি দিছে 1 তাৰিখৰ পৰা আপোনালোকে 1/9/2024 পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব। এক্সাম কেতিয়া হ'ব সেইটো ইম্পৰ্টেণ্ট। 8/9/2024 এক্সাম হ'ব আৰু ৰিজাল্টটো 23 তাৰিখে দিয়া হ'ব। আৰু এপ্লাই কৰিলে প্ৰায় 600 মান টকা লাগে নেকি। এইটো এক্সাম ফ্ৰী নহয় বাৰু। 600 ৰুপিজ এপ্লিকেশ্যন ফিজ আপোনালোকৰ লাগে। আৰু ৰিজাৰ্ভেশ্যনটো থাকিব ST SC OBC MOBC STP STHৰ কাৰণে, লগতে PWD আৰু EWSৰ কাৰণেও আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। যিসকল জেনেৰেল কেটেগৰীৰ EWS তেওঁলোকে এপ্লাই কৰিব পাৰিব। দুবছৰীয়া পাঠ্যক্ৰম হয় DLEDটোৰ বিষয়ে আপোনালোকে জানে, আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন HSত 50% লাগে এটলিষ্ট, আৰু 5% ৰিলেক্সেশ্যন আছে। কাৰ কাৰণে? ST SC সকলৰ বাবে 5% নম্বৰ ৰিলেক্সেশ্যন আছে। অৰ্থাৎ হাই ছেকেণ্ডাৰীত 50% পালে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু এই যিটো এক্সাম হয়, এক্সামটো কেনেকুৱা ধৰণৰ হয় আমি এখন কুৱেশ্যন পেপাৰ দেখুৱাইছোঁ। এইখন প্ৰি এণ্ট্ৰি টেষ্ট 2019ৰ এখন কুৱেশ্যন পেপাৰ আমি ছল্ভ নকৰোঁ, জাষ্ট দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। নেক্সট যদি আপোনালোকে বিচাৰে চাওক, MCQ টাইপ কুৱেশ্যন আহে। আৰু ইয়াতে বিলুপ্ত প্ৰাণীৰ এটা উদাহৰণ তেনেকৈ আপোনালোকে দিব পাৰে কোনটো শুদ্ধ উত্তৰ। আৰু এতিয়া প্ৰিপাৰেশ্যনৰ কথা যদি ক'বলৈ যাওঁ, আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন বা কেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰিব, খুব চিম্পল। আপোনালোকে বজাৰত কিতাপ পায় প্ৰি এণ্ট্ৰি টেষ্টৰ, সেইখন কিনি আনিব। যদি সেইখনো নালাগে, যদি আপোনালোকৰ ওচৰৰ কোনোবাই DLED চিনাকি কৰি আছে, ভাল এটা আইডিয়া দিওঁ, যদি সিহঁতে কৰি আছে দেন ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন কিতাপ আছে সেইখন লৈ আনি যদি আপোনালোকে পঢ়ে, জাষ্ট এক্সামটো ইমান টাফ নহয়। আৰু লগতে যদি আপোনালোকে ADREৰ প্ৰিপাৰেশ্যন কৰি আছে দেন মেথছ ইংলিছত গুৰুত্ব দিব। DLED কোৱালিফাই কৰাটো ইমান টাফ নহয়। আৰু তাতে পেডাগজি বস্তু এটা আছে, যিসকলে টেটৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে গম পাব। চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি CDP, অৰ্থাৎ CDP ৰিলেটেড কুৱেশ্যন 2-এটা থাকিব পাৰে মেথছ ইংলিছৰ উপৰিও। এইখন আৰ্ট এণ্ড ক্ৰিয়েটিভ এডুকেশ্যন ফাৰ্ষ্ট ছেমিষ্টাৰৰ এখন কুৱেশ্যন পেপাৰ DLEDৰ। আপোনালোকে কুৱেশ্যনসমূহ কেনেকুৱা ধৰণে আহে চাব পাৰে। লগতে এইখন এখন ইংলিছৰ কুৱেশ্যন পেপাৰ, আপোনালোকে চেম্পল হিচাপে চাই ল'ব পাৰে। নেক্সট যদি আপোনালোকক লাগে আমি আলোচনা কৰিম। চ' DLEDৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কুৱেশ্যন পেপাৰ যদি আপোনালোকে আলোচনা প্ৰিপাৰেশ্যন কৰিম বুলি যদি ভাবিছে দেন DLED ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিখন কিতাপ আছে সেইখন পঢ়ক। লগতে এণ্ট্ৰেঞ্চৰ বাবেও এখন কিতাপ পায়, আপোনালোকে নিজৰ মন পচন্দৰ যিকোনো এখন কিতাপ পঢ়িব পাৰে। কিন্তু মেইনলি ক্লাছ 10 লেভেলৰ এটা এক্সাম বাৰু, যিহেতু কোৱালিফিকেশ্যনে HS আৰু মেথছ আৰু ছায়েন্সখিনি আপোনালোকে দেখিছে। এইখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয়, খুব লেভেলটো খুব বেছি এটা হাই নহয়। যদিহে আপোনালোকে ADREৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে দেন বিশেষ তেনেকুৱা কথা নাই। যদি আপোনালোকক DLEDৰ বাবে স্পেচিফিক ভিডিঅ' লাগে আমি দিম বাৰু, সেয়া কমেণ্ট বক্সত জনালে যদি ভিডিঅ'টোত আপোনালোকে বিচাৰে দেন আমি দিম। যদি নালাগে নিদিওঁ বাৰু, যিহেতু আমি ADREৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ। যিসকলক লাগে জনাব। আৰু লগতে মনত ৰাখিব এপ্লাইটো কেই তাৰিখে শেষ হ'ব? 11/8/2024 অনলাইন এপ্লাই শেষ হ'ব। তাৰ আগে আগে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু গভমেণ্টত যিখিনি
যিটো খৰচ DLED কৰাৰ ক্ষেত্ৰত যথেষ্ট কম যদিহে আপোনালোকৰ চিলেকশ্যন হৈ যায় খুব কম খৰচতে এপ্ৰক্স আজিৰ পৰা কেইবছৰমান আগতেতো টোটেল খৰচটোত ধৰি লওক এই ছেমিষ্টাৰৰ এডমিশ্যন ফিজখিনিয়ে 1200-1300 তেনেকুৱাকৈহে যায় মোটামুটি 4-5 হাজাৰৰ ভিতৰত কমপ্লিট হৈছিল এতিয়া হয়তো অকণমান দামবোৰ বাঢ়িব মোটামুটি যিমান বাঢ়িলেও 10 হাজাৰৰ তলতে খৰচ হয় DLEDটো কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে যিসকলে বিচাৰে DLED কৰিম বুলি যিসকলে ভাবিছে DLED কৰিম টেট দিম গতিকে টেট দিলে DLED লাগিবই গতিকে আপোনালোকে DLEDটো কৰাই ল'ব পাৰে তাৰ বাবে আপোনালোকে এন্ট্ৰেন্স এক্সামটো কোৱালিফাই কৰিব লাগিব আৰু যথেষ্ট সহজ হয় এন্ট্ৰেন্স এক্সামটো ইমান কিবা নাই কিন্তু জাষ্ট প্ৰিপাৰেশ্যনৰ বাবে যিখিনি কথা ক'লোঁ সেইখিনি কথা প্ৰত্যেকটো কথাতে ধ্যান দিব যি কৈছোঁ ফাৰ্ষ্ট ছেমিষ্টাৰৰ কিতাপখন ফাৰ্ষ্ট ছেমিষ্টাৰৰ কুৱেশ্যন পেপাৰ DLED প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এইখিনি যদি আপোনালোকে চাই যায় লগতে CDB অৰ্থাৎ টেটৰ যদি কিতাপ আছে কাৰোবাৰ কিনিব নালাগে যদি কোনোবাই দিছে অলৰেডি তেওঁলোকৰ পৰা আনি 2-এদিন পঢ়িলে কনচেপ্টটো যেতিয়া ক্লিয়াৰ কৰি যাব বাছ তেনেকুৱা ধৰণৰ কুৱেশ্যন আৰু কুৱেশ্যনসমূহ আমি দেখুৱাই দিছোঁ কেনেকুৱা ধৰণৰ আহে ওকে বাকি নেক্সট আৰু যদি আপোনালোকক মানে এটা বিশেষ ভিডিঅ' লাগে ডেডিকেটেড এটা ভিডিঅ' লাগে দেন জনাব কমেণ্ট বক্সত জনাব আমি এটা ভিডিঅ' আনি দিম আৰু এক্সামটো কোৱালিফাই কৰা ইমান কঠিন কাম নহয় DLED এক্সামটো এটলিষ্ট কিন্তু তাত এটা কি থাকে আপোনালোকৰ HSৰ মাৰ্কটো চাই যেতিয়া আপোনালোকে কি কৰিব ধৰি লওক এক্সামটো কোৱালিফাই কৰিলে কিন্তু লিষ্ট ওলাই তেতিয়া তাত আপোনালোকৰ HSৰ মাৰ্ক আৰু DLED যিটো মাৰ্ক যিটো এন্ট্ৰেন্স দিলে পেটৰ যিটো মাৰ্ক আপোনালোকৰ প্ৰি এন্ট্ৰি টেষ্টৰ সেই দুটা মিলাই কম্বাইন কৰি এখন মেৰিট লিষ্ট ওলাই তাৰ পিছত আপোনালোকে এডমিশ্যনটো পায় গতিকে HSৰ মাৰ্কটোতো আৰু এতিয়া আপোনালোকে বঢ়াব নোৱাৰে গতিকে পেট এক্সামটো বহুতে কোৱালিফাই কৰে কিন্তু পঢ়িবলৈ চান্স নাপায় কিয় এই পেট এক্সামত স্ক'ৰটো কম থাকে গতিকে এক্সামটো যদি দিয়ে কোৱালিফাই কৰিলেই নহ'ব স্ক'ৰটো হাই কৰিবলৈ ট্ৰাই কৰিব লাগিব দেন আপোনালোকে এডমিশ্যন পাব আৰু খৰচ পাতি গোটেই ডিটেইলছখিনি যদি লাগে নেক্সট আমি ভিডিঅ'ত আলোচনা কৰিম আজিৰ ভিডিঅ'টোত ইমানেই আছিল জাষ্ট ইনফৰমেশ্যন এটা দি দিলোঁ আৰু কথাখিনি যিকেইটা কৈছোঁ খুব গুৰুত্বপূৰ্ণ কথা কৈছোঁ DLEDৰ বিষয়ে আপোনালোকে যদি বুজি পোৱা নাই আকৌ এবাৰ শুনি লওক আৰু কমেণ্ট ছেকশ্যনত কুৱেশ্যন যদি থাকে আপোনালোকে তাত কুৱেশ্যন কৰিব পাৰিব ঠিক আছে ভিডিঅ'টোত আজি ইমানেই আছিল ধন্যবাদ জয় অসম